কৰিলোঁ লাইট চাইট অফ কৰি দিওঁ এতিয়া গাইছ আপোনালোকক কৈ আছোঁ কি হ'ল এইটোৱে হয় মোৰ ঘৰটো এইবিলাক PPF কৰা এইবিলাক ৰেপিং উঠোৱাব লগা হ'লহেঁতেন অলপমানৰ পৰা বাচিছোঁ এতিয়া এইবিলাক চব উঠোৱা দিব লগা হ'লহেঁতেন মানে পুলিচ আহি গৈছিল পুলিচে পাই গ'ল এইখিনি হেল্ল' গাইছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মিষ্টাৰ মিনাজ ব্লগ গুড ইভিনিং গাইছ আজি ধুনীয়াকৈ ওলাই আহিছোঁ বাইকখন আপোনালোকক অকণমান ৰিভিউ দিম বুলি আহিছোঁ যে মই মডিফিকেশ্যন ক'ত কৰিছিলোঁ ৰেপ ক'ত কৰিছিলোঁ এইবিলাক ক'ত লগাইছিলোঁ পাৰ্টছবোৰ এক্সট্ৰা আজি এইটো চাওক কোনবিলাক বস্তু ক'ত লগাই আপোনালোকে সুধি আছে কমেণ্টত বহুতে কমেণ্ট দি আছিল যে দাদা তুমি মডিফিকেশ্যন ক'ত কৰিছিলা আজি আপোনালোকক কৈ আছোঁ পূৰা ডিটেইলছ ভিডিঅ'টো একদম স্কিপ নকৰাকৈ চাই থাকিব গাইছ যোনটো মই গ্ৰাফিক্স মাৰিছিলোঁ গাইছ গ্ৰাফিক্সটো হৈছে মই অটো এপছত মাৰিছিলোঁ আৰু বাকী এইটো আপোনালোকে সেই পাই চিন আছে বুলি একো চিন নাই একদম পূৰা মানে স্মুথ দেখিছেনে একদম পূৰা পিছল টাইপ হৈ আছে একদম ধুনীয়া ওপৰত মানে PPF কৰা হৈ আছে এইটো চাওক দেখিছে না PPF জিলিক মিলিক কৰিছে অকণ চিকনা মাৰি থাকে একদম পূৰা PPF একদম চবতে PPF আছে গোটেইখনতে আৰু বাকী গাইছ এইকণ জেগা মোক কোনোবাই মানে স্কেচ বহাই দিলে কিবা মাৰি দিলে চাবি তাবি কিন্তু PPFটো পূৰা হাৰ্ড PPF হয় একদম পূৰা মজা এইকাৰণে চাওক ওপৰ PPFটো হৈছে তলৰ মালটো একদম ঠিকে আছে মানে কেমেৰাত কি দেখিছে নাজানো ভালকৈ অৰিজিনেল ওচৰৰ পৰা থকাহেঁতেন গম পাই গ'লহেঁতেন আৰু বাকী গোটেইখনতে PPF আছে আপোনালোকে পেপাৰ লগালে PPF কৰিবই PPF নকৰাকৈ নলগাব নহ'লে এতিয়া মোৰ যেনেকৈ এইটো মাৰি দিলে আপোনালোকৰ তেনেকৈ PPF নথকাহেঁতেন এতিয়াতো বহুত অসুবিধা হৈ গ'ল এৰি গ'লে আকৌ যাবগৈ এনেকুৱা সৰু সুৰা অলপমান নেপায় অলপমানতে মানে দাম হৈ যায় বহুত 1500 2000 হৈ যাব ন অলপমানতে অকল টেংকিটো এতিয়া ইয়াত যেনেকৈ সাজ আছে হয় এতিয়া এইকণৰ পৰা আপুনি এক্সট্ৰাকৈ কৰিব এইকণৰ পৰা কৰিলেতো এইকণ কমচে কম 2000 মান ল'ব ন সেইটোৱে সেইকাৰণে PPF কৰি থ'ব একদম PPFত মানে পূৰা ছেফটি থাকে এতিয়া মোৰ দেখিছে একদম ধুনীয়া ছেফটি আৰু বাকী দেখিছে গাইজ তলত এইটো আণ্ডাৰবেলি মিষ্টাৰ মিনাজ ব্লগ 46 আণ্ডাৰবেলি যদি আণ্ডাৰবেলিটো মই লগাইছোঁ আমাৰ নগাঁৱত ওচৰতে আমাৰ ঘৰৰ পৰা 15 কিলোমিটাৰমান হ'ব আৰু যদি এইবিলাক পাৰ্টছ আপোনালোকক লাগে তেন্তে মোক কমেণ্ট কৰিব একদম মানে হোম ডেলিভাৰী হৈ যাব অৰ্ডাৰ দিব পাৰিব মোক কমেণ্ট কৰি দিলেই হ'ল নম্বৰ দি দিম আপোনালোকক তাতে একদম মজাকৈ কেছ অন ডেলিভাৰী আছে আগে পইচা দিব নালাগে আৰু গাইজ মই হেডলাইটত তোমাৰ হেৰি লগাই থৈছোঁ DRLটো জ্বলাই দেখাই আছোঁ ৰখিব এইটো যে ব্লেক পেপাৰ আছে এই পেপাৰৰ ভিতৰত মানে DRL আছে DRLটো আপোনালোকক দেখাই আছোঁ পূৰা ধামাকা DRL একদম ধুনীয়া লাগে এইটো চাবিটো অন কৰা ৰ'বা এইটো চাওক দেখিছে নাই এইটো DRL আছে DRLটো চেঞ্জ হৈ থাকে ইয়াত পেটাৰ্ণ আছে বহুতকেইটা এয়া দেখিছে বাকী এইটো একদম চালিয়া লাগে ৰাতি একদম বেছি ধুনীয়া লাগে আৰু আছে বহুতকেইটা আছে চেঞ্জ কৰি থাকিব পাৰি এয়া একে বিলকুল একদম ধুনীয়া হৈ থাকে ৰাতি এনেকৈ থৈ দিলে একদম বেলেগ বিউটি আৰু মোৰ ছাইডত লাগি আছে ডিউকো ইণ্ডিকেটৰ এইকেইটা ডিউকো হয় জ্বলাই দেখাই দিছোঁ আপোনালোকক এইফালে আছে ৰখিব এইটো চাওক ডিউকো হয় ডিউকো অৰিজিনেল ৱাৰেণ্টি আছে এইকেইটা যদি আপোনালোকক এইবিলাক পাৰ্টছ লাগে ইণ্ডিকেটৰ আৰু DRL যি লাগে DRL হওক ইণ্ডিকেটৰ হওক যি লাগে আৰু এইফালে ফকলেট আছে ফকলেটটো জ্বলাই দেখাই আছোঁ আপোনালোকক 1 মিনিট গাইজ এইটো দেখিলে এইফালে ফকলেটটো ৰেড জ্বলে আৰু কালাৰো চেঞ্জ কৰি দেখাই আছোঁ আপোনালোকক এইটো য়েল্ল' হোৱাইট আৰু বাকী এইটো ব্লিংক কৰি থাকে এইটো ব্লিংকটো মাৰি দিলে মানে ডাঙৰ যিমানকুৱা গাড়ীয়ে নহওক চব চাইড দি দিয়ে বাকী ৰেড ব্লু হোৱাইট একদম ব্লিংক একদম বেলেগ গাইজ জুই লাগি থাকে একদম ৰখিব ব্লিংকটো কৰি দিওঁ এইটো চেক কৰক একদম বেলেগ গাইজ ধামাকা একদম ৰাতি যেতিয়া এনেকৈ থৈ দিব লাইটটো জ্বলাই একদম বেলেগ চালিয়া লাগে আৰু ৰাতি এনেকৈ গৈ থকা পাছত গাড়ী এখন ক্ৰছ কৰিব লগা হ'লে ব্লিংক লাইটটো মাৰি দিলে লগালগ ক্ৰছ একদম যি গাড়ীয়ে নহওক লগালগ চাইড দিবই মানে পূৰা এটেক দি দিয়ে ন গোটেই ৰাস্তাত এতিয়া দিনত কাৰণে ইমান ভালকৈ ধোৱা পোৱা নাই আন্ধাৰত একদম বহুত ধুনীয়াকৈ ধোৱা পৰে আৰু বাকী এখন ডমিনাৰ উইণ্ডশ্বিল্ড লাগি আছে দেখিছে ডমিনাৰ উইণ্ডশ্বিল্ড আপোনালোকৰ যি পাৰ্টছ লাগে DRL হওক ডিউকো ইণ্ডিকেটাৰ হওক আৰু এইফালে ফকলাইট হওক আণ্ডাৰবেলি হওক যি লাগে আপোনালোকে ধুনীয়াকৈ কমেণ্টত জনালেই হ'ল মই নাম্বাৰ দি দিম অৰ্ডাৰ কৰিব পাৰিব একদম কেছ অন ডেলিভাৰী আছে একদম হোম ডেলিভাৰী হৈ যাব গাইজ কোনো টেনশ্যন নকৰিব একদম মাল পहुঁচি যাব গাইজ এইটো ঠাণ্ডা দিন হৈ আছে কাৰণে এতিয়া অফ কৰি দিওঁ নহ'লে বেটেৰীটো বহি গ'লে আকৌ পাছত প্ৰব্লেম হৈ যাব চুইচ চব অফ কৰি দিছোঁ আকৌ পাছত বহুত ডাঙৰ প্ৰব্লেম হৈ যাব ঠেলিয়াব লাগিব গাইজ গাড়ীখন লুকছ কেনেকুৱা লাগিছে চিনেমেটিক শ্বট এটা চেক কৰক
চিনেমেটিক শ্বটটো দেখিলে কেনেকুৱা লাগিছে কমেণ্টত জনাব, আৰু গাড়ীখনৰ লুকছ কেনেকুৱা আহিছে কমেণ্টত জনাব, আৰু যদি কিবা মডিফিকেশ্যন কৰিব লগা আছে এইটো কমেণ্টত জনাই দিব, কি মডিফিকেশ্যন কৰিব লগা আছে কমেণ্টত জনাব, নেক্সট সেইটো কৰি দিয়া হ'ব বাৰু। আৰু যদি বেলেগ ৰেপ কৰিব লাগে, ৰেপটো বেলেগ কৰিব লাগে নেকি এইটো জনাই দিব। A few moments later. গাইছ পূৰা আন্ধাৰ হৈ গ'ল, ৰখোতে অকণ বহুত ডাঙৰ কেছ এটা হৈ গ'ল, ঘৰত গৈ কৈ আছোঁ। এতিয়া যাওঁ এইফালে বাইক এতিয়া আনিছোঁহে, ক'ৰ পৰা আনিছোঁ কি কথা আপোনালোকক ক'ম, ভিডিঅ'টো একদম নকৰিব, চাই থাকিব। দেখিছে লাইটটো জ্বলাই দিছোঁ, এতিয়া ৰাস্তাতে আছোঁ। এতিয়া যাওঁ, কি হ'ল আপোনালোকক ক'ম গৈ, ঘৰত যা লওঁ, ঘৰ বেছি দূৰ নহয় বাৰু ইয়াৰ পৰা। এতিয়া মজাকৈ গৈ আছোঁ, ঘৰ পামগৈ আৰু ঘৰৰ ওচৰতে আছোঁ বাৰু। লগটো আকৌ ইয়াৰ পৰা ষ্টাৰ্ট কৰিব লগা হ'ল, বহুত ডাঙৰ জেঙেনা হৈ গ'ল বাৰু। আমাৰ ঘৰৰ মানে গলিটোত সোমাই গ'লোঁ, আমাৰ ঘৰটো অকণমান এনেকৈ সোমাই যাব লাগে। আৰু বাকী গাইছ ৰাতি ফকলাইটটো দিছে নাই, বাকী যি হ'ল যি নহ'ল বাৰু ফকলাইটটো চেক কৰক, দিছে নাই এয়া চেক কৰক কেনেকুৱা কৈছে নে, ব্লিংটো কেনেকুৱা। আপোনালোকে এডাল চিন দেখি আছে, কেমেৰাত এডাল হৈ গৈছে কিয় নাজানো। বাকী এয়া য়েল্ল' হোৱাইট ব্লিং, এই ডেঞ্জাৰ গাইছ। এয়া আমাৰ ঘৰ পাই গ'লোহি। অফ কৰিলোঁ, লাইট চাইট অফ কৰি দিওঁ। এতিয়া গাইছ আপোনালোকক কৈ আছোঁ কি হ'ল, এইটোৱে হয় মোৰ ঘৰটো, ভূতনাথ এইফালে হয় মোৰ বেবী পূৰা ৰেডি। আজি পূৰা এইবিলাক PPF কৰা, এইবিলাক ৰেপিং উঠোৱাব লগা হ'লহেঁতেন, অলপমানৰ পৰা বাচিছোঁ। এতিয়া এইবিলাক চব উঠোৱা দিব লগা হ'লহেঁতেন, আজিৰ পৰা এইটো নেদেখিলেহেঁতেন, অৰিজিনেল কালাৰটো ওলাই গ'লহেঁতেন, এইবিলাক চব উঠোৱা দিব লগা হ'লহেঁতেন। মানে পুলিচ আহি গৈছিল, পুলিচে পাই গ'ল, এইখিনিতে আমি ভিডিঅ' কৰিব নোৱাৰিলোঁ বাৰু। তাতে পুলিচে পাই গ'ল যদিও সিহঁতক ক'লে যে আমাৰ পিছৰ নম্বৰ প্লেট নাছিল, এখন পিছ চাইডে নম্বৰ প্লেট নাই, কৈছে পিছ চাইডে নম্বৰ প্লেট নাই কিয় এয়া সুধিলে। আমি কৈছোঁ যে এখন এৰি আছে বুলি ক'লোঁ, এইবিলাক মান্তি নহয়, কৈছে এইবিলাক ৰেপ মাৰি থৈছোঁ, ৰেপবিলাকত ধৰিছে, কৈছে ৰেপ তুমি এতিয়া উঠোৱাব লাগিব। তাৰপিছত অকণমান কৈছোঁ আৰু যে গাইছ অকণমান কৈ মেলি লৈ পেলাই মানে অকণ মান্তি হ'ল, আৰু বহুতখিনি মানে এজন পুলিচ দাদাই অকণ সহায় অকণ কৰিলে বাৰু বহুতখিনি। বাকী এতিয়া মানে অকণ মান্তি হৈ গ'ল যে হ'ব ঠিক আছে, আৰু নম্বৰ প্লেটখন লগাই ল'বা, আৰু নেক্সট টাইম যে নম্বৰ প্লেট নলগোৱাকৈ নাপাওঁ, হ'ব নম্বৰ প্লেটখন লগাই ল'ব দিছে, লুকছ মেইন গাইজ, হ'ব বাৰু চাওঁ লগাই ল'ব পাৰোঁ। ৰেপটো উঠাই ল'ব দিলে, কৈছোঁ যে ৰেপটো কৰি আনিছোঁহে বেছি দিন হোৱা নাই, এনেকৈ ক'লোঁ আৰু কৰাৰ পাছত কৈছে ঠিক আছে ফাইন কাটিব লৈছিল। তাৰপিছত দাদাজনে কৈছে হ'ব, তাৰপিছত মোক ক'লে এৰুৱাই দিবা, সেনেকৈ ক'লে। ঠিক আছে গাইজ, যি হ'ল যি নহ'ল বাৰু একো নাই। এতিয়া গাড়ীখনৰ লাইটটোকে আপোনালোকক দেখাই দিওঁ ৰাতি কেনেকুৱা লাগে। ৰাতি DRLটো চাওক পূৰা ধামাকা, একদম জুই লাগে দেখিছে। পেটাৰ্ণটো চেঞ্জ কৰি দিওঁ 1 ছেকেণ্ড। এইটো চেক কৰক কেনেকুৱা হৈছে, ডেঞ্জাৰ লাগিছেনে গাইছ, একদম পূৰা ধুনীয়া লাগে মানে ৰাতি। আপোনালোকে যে কৈছিলোঁ ৰাতি একদম মজা লাগে, ৰাতি ধুনীয়া লাগে। এতিয়া আমাৰ আৱাচোন আহি পাই গ'লহি, আৱাচোন পাণ্ডা ওপৰ লাইটটো অফ কৰি দে, তেতিয়া ৰাতি দেখাই দিম এবাৰ কেনেকুৱা লাগে। ই গৈছে অফ কৰিবলৈ, এইটো গাইছ এতিয়া আমাৰ আৱাচোনে অফ কৰি দিলে। বাকী এতিয়া চেক কৰক কেনেকুৱা লাগিছে, ডেঞ্জাৰ লাগিছেনে, একদম পূৰা একদম বেলেগ ধুনীয়া লাগিছে। আৰু ফকলাইটটো দেখাই দিওঁ আপোনালোকক, এইটো ফকলাইটটো দেখিছে একদম বেলেগ মাফিয়া লাগিছেনে গাইছ, একদম পূৰা মাফিয়া। আৰু ফকলাইটটো চেঞ্জ হৈ যায় কালাৰ, হ'বচোন তই এই চুইচটো দিবি দে, চেঞ্জ কৰি দে গদৰ। অঁ দে অফ কৰি অন কৰি দে, অঁ অফ কৰি অন কৰি দে। নাই ই নাজানে গেছ, হ'ব
এইটো এনেকৈ আছে, মই দেখাই দিওঁ। এইটো য়েল্ল'টো চেক কৰক কেনেকুৱা লাগিছে, একদম পূৰা মাফিয়া, একদম বেলেগ এটা জুই। আৰু বাকী হোৱাইটটো দেখাই আছোঁ, এইটো হোৱাইটটো কেনেকুৱা লাগিছে, বেলেগ মাফিয়া জুই লাগিছে গাইছ, বেলেগ এটা। বাকী এতিয়া ব্লিংটো দেখাই আছোঁ, ব্লিং। এইটো পূৰা ব্লিং মাৰি আছে, এইটো কেনেকুৱা লাগিছে। চাইড দে আৰু এইটো চেক কৰক, একদম পূৰা মানে ব্লিং, এইটো একদম বেলেগ এটা। বাকী এইফালে ইয়াত চেক কৰক, ইয়াত দেখিছে নাই, একদম কেনেকুৱা এটা লাইটিং মাৰি আছে, একদম বেলেগ এটা। এইটো পূৰা ব্লিং কৰি আছে। এতিয়া কমেণ্টত জনাই দিব কেনেকুৱা লাগিছে লাইটৰ মডিফিকেশ্যনটো। আৰু ঠিক আছে, এতিয়া বাইকখন সোমোৱাই দিওঁ, এইবিলাক অফ কৰি দিওঁ। চকুৱে টকুৱে ধৰি লৈছে গাইছ, গাইছ আমাৰ মানে চাহিলৈকে ধৰিব দিছোঁ, ধৰিছে। এতিয়া মই মানে বাইক থওঁ মানে বান্দাত কেনেকৈ থওঁ, দেখিলে বাইক চাইক মই কেনেকৈ সোমাওঁ। মোৰ মানে বাইকখন ইয়াতে থওঁ, বান্দাতে থওঁ। আৰু বাকী আৰু এটা বস্তু, আমাৰ ওপৰতো কেনেকুৱা লাগিছে কমেণ্টত জনাব। এইটো গাইজ পূৰা মডিফাই কৰি দিছোঁ, পূৰা লাইট জ্বলি আছে, সেইকাৰণে বাইকখনৰ কালাৰটো চেঞ্জ হৈ গৈছে। আৰু বহুত লাইট আছে, সেইটো দেখাই আছোঁ, এইটো দেখিলে আন্ধা হৈ গ'ল। এইটো হোৱাইটটো, তাৰপিছত এইটো গ্ৰীণ, তাৰপিছত এইটো দেখিলে, আৰু এইফালে ব্লু এটা আছে। আৰু গোটেইখিনি জ্বলাই দিলে কেনেকুৱা লাগে দেখাই আছোঁ, গোটেইখিনি জ্বলাই দিলে এনেকুৱা লাগে গাইছ। কেনেকুৱা লাগিছে কমেণ্টত জনাব। এইফালে মোৰ পূৰা ড্ৰেগন বেবী পূৰা ৰেডি। ড্ৰেগন বেবী ৰাতি হৈ গ'ল কাৰণে ঘৰত সোমাই গ'ল। আৰু শুই থাক, বাই বাই। এটা গুড খবৰ আছে আপোনালোকলৈ, আমাৰ চেনেলত 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট। ঠিক আছে গাইছ, নেক্সট ব্লগত লগ পাম।